নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজত লৈ আছোঁ ক্লাছ 10ৰ ইংলিছৰ লেচন 1 এই লেটাৰটো গডৰ কেইটামান শ্বৰ্ট কুৱেশ্যন সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে আৰু সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, হু ৱাজ লেঞ্চু? অসমীয়াটো হ'ল লেঞ্চু কোন আছিল? এনচাৰ, লেঞ্চু ৱাজ এ ফাৰ্মাৰ। ইয়াৰ মিনিংটো হৈছে লেঞ্চু এজন কৃষক আছিল। কুৱেশ্যন নম্বৰ 2, হোৱাট ৱাজ লেঞ্চুজ প্ৰফেশ্যন? লেঞ্চুৰ কাম কি আছিল? এনচাৰ, হি ৱাজ এ ফাৰ্মাৰ। লেঞ্চু এজন খেতিয়ক আছিল। তেওঁ খেতিয়ক আছিল, অৰ্থাৎ তেওঁৰ কাম আছিল খেতি কৰা। 3 নম্বৰ, হোৱাট ৱাজ লেঞ্চুজ মেইন ক্ৰপছ? লেঞ্চুৰ মূল খেতি কি আছিল? এনচাৰ, কৰ্ণ, ভুট্টা। তেওঁৰ মূল খেতি ভুট্টা আছিল। কুৱেশ্যন নম্বৰ 4, হোৱাট ডেষ্ট্ৰইড লেঞ্চুজ ক্ৰপছ? লেঞ্চুৰ খেতি কোনে ধ্বংস কৰিছিল? এনচাৰ, হেলষ্ট্ৰম, শিলাবৃষ্টি। শিলাবৃষ্টিয়ে খেতি নষ্ট কৰিছিল। কুৱেশ্যন নম্বৰ 5, হোৱাই ৱাজ লেঞ্চু ছেড? লেঞ্চু কিয় দুখী হৈছিল? এনচাৰ, বিকজ হিজ ক্ৰপছ ৱেৰ ডেষ্ট্ৰইড। খেতি নষ্ট হোৱাৰ বাবে তেওঁ দুখী হৈছিল। 6 নম্বৰ, হোৱাট ডিড লেঞ্চু ৰাইট? লেঞ্চু কি লিখিছিল? এনচাৰ, এ লেটাৰ। তেওঁ এটা চিঠি লিখিছিল। 7 নম্বৰ, whom did he write the letter to? তেওঁ কাক চিঠি লিখিছিল? এনচাৰ, গড, ঈশ্বৰক। তেওঁ ঈশ্বৰলৈ চিঠি লিখিছিল। 8 নম্বৰ, হোৱাট ডিড লেঞ্চু আস্ক ফৰ? লেঞ্চুৱে কি বিচাৰিছিল? এনচাৰ, মানি, টকা। লেঞ্চুৱে টকা বিচাৰিছিল। তেওঁ টকা বিচাৰিছিল। মিনিংটোৰ ওপৰত তেওঁ টকা বিচাৰিছিল, তেওঁ ভগৱানৰ পৰা টকা বিচাৰিছিল। হাউ মাছ মানি ডিড হি নিড? তেওঁ কিমান টকা বিচাৰিছিল? এনচাৰ, 100 pesos। 100 পিছু বিচাৰিছিল। 10 নম্বৰ, হু হেল্প লেঞ্চু? লেঞ্চুক কোনে সহায় কৰিছিল? এনচাৰ, পোষ্ট অফিচ ষ্টাফ। ডাকঘৰৰ কৰ্মচাৰীসকলে সহায় কৰিছিল। 12 নম্বৰ, ৱে ডিড পোষ্টমাষ্টাৰ হেল্প লেঞ্চু? পোষ্টমাষ্টাৰে কিয় সহায় কৰিছিল? এনচাৰ, বিকজ অফ কাইণ্ডনেছ এণ্ড ফেইথ। দয়া আৰু বিশ্বাসৰ বাবে সহায় কৰিছিল। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট আৰু বাকী বহুখিনি শ্বৰ্ট কুৱেশ্যন আছে। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তোমালোকৰ কাৰণে সহায় হ'ব। তাতে আশা কৰি আজি ইমান ধৰণৰ কৈছোঁ। নমস্কাৰ।